মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লে তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 5ৰ ইংৰাজীৰ লেসন নম্বৰ 3 বাৰ্ড টক নামৰ কবিতাটিৰ এক্টিভিটিজখিনি কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা এক্টিভিটিজ 1 লেটছ সি হাউ মাচ উই হেভ আণ্ডাৰষ্টুড। বলা চাওঁ আমি কিমান বুজি পালোঁ। এতিয়া চোৱা ৰাইট দ্য ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম ফ্ৰম দ্য ওৱানছ গিভেন বিলো। এতিয়া আমি কি কৰিব লাগিব এই শব্দবোৰৰ ৰাইমিং ৱৰ্ড কবিতাটোৰ পৰা বিচাৰি আনি লিখিব লাগিব। এতিয়া ৰাইমিং ৱৰ্ড মানে হৈছে শেষৰ ধ্বনিৰ মিল থকা হয়নে। এতিয়া সিংকৰ ৰাইমিং ৱৰ্ড কি হ'ব থিংক। আমি ইয়াত থিংক লিখিম। আমি ইয়াত থিংক লিখিলোঁ। তাৰপিছত ক্ৰ'ৰ ৰাইমিং ৱৰ্ড কি হ'ব গ্ৰ'। আমি গ্ৰ' লিখিছোঁ। সুইংছৰ ৰাইমিং ৱৰ্ড উইংছ। হানিৰ ৰাইমিং ৱৰ্ড ফানি। এতিয়া চোৱা নম্বৰ 2 ৰাইট দ্য এনচাৰ অফ দ্য ফলোয়িং কুৱেশ্যনছ। ইয়াত আমাক কেইটামান কুৱেশ্যন দিয়া আছে। আমি এতিয়া এইবোৰৰ এনচাৰ কৰিব লাগিব। এতিয়া চোৱা মই এনচাৰ কৰি দেখুৱাই দিছোঁ। হুইচ বাৰ্ডছ আৰ টকিং ইন দ্য পয়েম। কবিতাটোত কোন চৰায়ে কথা পাতিছে। চোৱা আমি এনচাৰ লিখিম ৰবিন এণ্ড জে আৰ টকিং ইন দ্য পয়েম। ৰবিন আৰু জয়ে কবিতাটিত কথা পাতি আছে। এতিয়া চোৱা বি হু আৰ দে টকিং এবাউট। কাৰ বিষয়ে সিহঁতে কথা পাতিছে। আমি এনচাৰ লিখিছোঁ দে আৰ টকিং এবাউট পিপল। সিহঁতে মানুহৰ বিষয়ে কথা পাতিছে। চি দে ডু নট হেভ ফিডাৰ্ছ এট অল। হু আৰ দে হেয়াৰ। সিহঁতৰ পাখি নাই বুলি কৈছে। ইয়াত সিহঁতৰ বুলি কাৰ কথা কোৱা হৈছে। এতিয়া চোৱা দ্য ৱৰ্ড দে ৰেফাৰ্ছ হেয়াৰ টু দ্য পিপল। ইয়াত সিহঁতৰ বুলি মানুহৰ কথা বুজোৱা হৈছে হয়নে। চৰাইবোৰে কৈছে যে মানুহৰ পাখি নাই বুলি। গতিকে চি এনচাৰ এইটো হ'ব। ডি বাৰ্ডছ ইট বিটেলছ। দে গ্ৰ' উইংছ। দে লাইক চিটিং অন ৱায়াৰ্ছ এণ্ড থিংছ। চৰায়ে গোবৰুৱা খাই সিহঁতৰ পাখি গজে আৰু ইহঁতে লাইটৰ তাঁৰ আৰু কিবা কিবি বস্তুত বহি ভাল পায়। এতিয়া চোৱা হু আৰ দে হেয়াৰ। ইয়াত দে মানে সিহঁত বুলি কাক কোৱা হৈছে। এই দে বুলি কৈছে যে দে লাইক চিটিং বুলি ইয়াত কোৱা হৈছে। কাৰ কথা কোৱা হৈছে। আমি এনচাৰ লিখিম দ্য ৱৰ্ড দে ৰেফাৰ্ছ হেয়াৰ টু দ্য বাৰ্ডছ। ইয়াত দে বুলি চৰাইৰ কথা কোৱা হৈছে। চি ৱাই একৰ্ডিং টু ৰবিন এণ্ড জে আৰ পিপল ফানি। ৰবিন আৰু জয়ৰ মতে মানুহবোৰ কিয় জমনি। আমি এনচাৰ লিখিম একৰ্ডিং টু ৰবিন এণ্ড জয় পিপল আৰ ফানি বিকজ। ৰবি আৰু জয়ৰ মতে মানুহবোৰ জমনি কাৰণ দে ডণ্ট হেভ ফিডাৰ্ছ। তেওঁলোকৰ পাখি নাই। দে ডণ্ট ইট বেটেলছ। সিহঁতে গোবৰুৱা নাখায়। দে ডণ্ট লাইক চিটিং অন ৱায়াৰ্ছ এণ্ড থিংছ। সিহঁতে লাইটৰ তাঁৰ আৰু য'তে ত'তে বস্তুবোৰত বহিবলৈ ভাল নাপায়। সেইকাৰণে সিহঁতে মানুহক জমনি বুলি কৈছে হয়নে। তোমালোকে এনচাৰবোৰ কৰি ল'বা। এতিয়া চোৱা নম্বৰ 3 ৰিড দ্য ষ্টেটমেণ্টছ এণ্ড এৰেঞ্জ দেম ইন ছিকুৱেঞ্চ টু মেক দ্য ছামাৰী অফ দ্য পয়েম। মানে ইয়াত কবিতাৰ এই দফাটো অগা পিছাকৈ দিয়া আছে। আমি পঢ়ি ক্ৰমবদ্ধভাৱে সজাই কবিতাৰ সাৰাংশটো বনাব লাগিব। এতিয়া চোৱা প্ৰথমতে এত দিয়া আছে পিপল ডণ্ট ইট বিটেলছ। দে ডণ্ট হেভ উইংছ আইদাৰ। বি দ্য ৰবিন এণ্ড দ্য জে থট পিপল ৱেৰ ফানি টু বি লাইক ডেট। চি ওৱান ডে দ্য ৰবিন এণ্ড দ্য জে ৱেৰ চিটিং এণ্ড টকিং ইন দ্য গাৰ্ডেন। এইটো আমি প্ৰথমতে লিখিব লাগিব হয়নে। এইটো তোমালোকে প্ৰথমতে এই
সেন্টেন্সটো লিখি ল'বা মই ইয়াত চিন দিছোঁ তোমালোকে তোমালোকৰ বহিত প্ৰথমতে এইটো লিখিবা তাৰপিছত they were talking about people and that they don't have feathers তাৰপিছত কি কৰিছিল কথা পাতিছিলে কি কথা পাতিছিলে ইহঁতে কৈছিলে they were talking about people সিহঁতে মানুহৰ বিষয়ে কথা পাতিছিলে and that they don't have feathers আৰু সিহঁতৰ পাখি নাই বুলি কৈছিল হয়নে এতিয়া আমি 2 নম্বৰত এই সেন্টেন্সটো লিখিব লাগিব চোৱা আমি 2 নম্বৰত এইটো লিখিছো তাৰপিছত চোৱা people don't eat petals they don't have wings either মানুহে গুবৰুৱা নাখায় আৰু সিহঁতৰ দেউকাও নাই বুলি কৈছিলে গতিকে এইটো আমি নাম্বাৰ 3 ত লিখিম তাৰপিছত the robin and the jay thought people were funny to be like that ৰবিন আৰু জয়ে কৈছিল যে হেফালৰ পৰা চাব গলে মানুহবোৰ জমনি হয় বুলি হয়নে হেকাৰণে এইটো আমি 4 নম্বৰত লিখিম এতিয়া আমাৰ কবিতাৰ মতে সাৰাংশটো মিলি গৈছে হয়নে প্ৰথমতে এইটো তাৰপিছত এইটো এতিয়া চোৱা এক্টিভিটি 4 লেটস ৰিড দা ডিসকাশন বলা এইটো আলোচনা পঢ়ো এতিয়া চোৱা অৰুণ ডু ইউ নো বিনা In ancient time, birds used to carry letters. অৰুণে কৈছে বিনা তুমি জানানে পুৰণি কালত চৰাইবোৰে চিঠি অনা নিয়া কৰিছিল Then the postman came. তাৰপিছত পিয়ন আহিল He used to go from door to door to deliver letters তাৰপিছত তেওঁ ঘৰে ঘৰে চিঠি দিবলৈ যাব ধৰিলে বিনা yes হয় বিনাই কৈছে হয় they used to take so much pain to give us our letters তেওঁলোকে আমাক আমাৰ চিঠিবোৰ দিবলৈ যাওঁতে বহুত কষ্ট কৰে but see কিন্তু চোৱা how the days have changed কিন্তু কেনেকে দিনবোৰ হলনি হৈ আছে অৰুণ yes it's true হয় এটো খসা now we have so many modes of communication এতিয়া আমাৰ লগত যোগাযোগৰ বহুতো মাধ্যম আছে বিনা yes the computer is the most wonderful discovery of modern times বিনাই কৈছে হয় কম্পিউটাৰ বৰ্তমান যুগৰ এটা খুবেই ভাল আবিষ্কাৰ হয় বুলি বিনাই কৈছে এতিয়া চোৱা এক্টিভিটি 5 লেটস ৰিড a few words related to computers ইয়াত আমাক কম্পিউটাৰৰ লগত জড়িত কেইটামান শব্দ দিয়া হৈছে বলা আমি পঢ়ো এটো চোৱা এটো কম্পিউটাৰ হয়নে এতিয়া কম্পিউটাৰ চলিবলৈ কি লাগিব ইন্টাৰনেট লাগিব তাৰপিছত কম্পিউটাৰত কিবোৰ্ড থাকে কম্পিউটাৰত প্ৰিন্টাৰ থাকে কম্পিউটাৰত স্পিকাৰ থাকে কম্পিউটাৰত আমি মিউজিক শুনিব পাৰো কম্পিউটাৰত আমি গেমছ খেলিব পাৰো কম্পিউটাৰত মাউস থাকে কম্পিউটাৰত আমি টাইপিং কৰো কম্পিউটাৰৰ পৰা আমি ইমেইল পঠিয়াও হয়নে এতিয়া চোৱা এক্টিভিটি 6 লেটস ৰিড বলা পঢ়ো A keyboard is to type, a printer is to print. A keyboard is to type, a printer is to print. Keyboard type কৰিবৰ বাবে আৰু printer print কৰিবৰ বাবে. A speaker is to sound, a mouse is to click. কম্পিউটাৰত যে স্পিকাৰ থাকে হেতু সাউন্ডৰ কাৰণে থাকে আৰু কম্পিউটাৰত যেটো মাউস থাকে হেতু আমি ক্লিক কৰিবলে মানে মাউসটো আমি ক্লিক কৰিবৰ বাবে হয়নে আমি মাউসৰ দ্বাৰা কম্পিউটাৰটো চলাব পাৰো এতিয়া সোয়া এক্টিভিটি 7 Pinky and her mother are leaving for New Delhi tomorrow Pinky আৰু তাইৰ মা কালি দিল্লী লৈ যাব Pinky sends an email to her sister Pihu who lives in New Delhi. Pinky তাইৰ দিল্লীত থকা বাইদেউ পিহুলৈ
এটা ইমেইল পঠিয়ালে asking her to receive them at the railway station আৰু কি বুলি ইমেইল পঠিয়ালে তেওঁলোকক ষ্টেচনলৈ আহি লৈ যাবৰ বাবে এটা ইমেইল পঠিয়ালে এতিয়া চোৱা আমাক ইয়াত ইমেইল এটা দিয়া হৈছে ইয়াত দিয়া আছে চোৱা মেইল বুলি দিয়া আছে তাৰ পিছত to pihusharma@mail.com এইটো পিহুৰ ইমেইল এড্ৰেছ হয় পিহুৰ ইমেইল এড্ৰেছত পিংকিয়ে ইমেইল পঠিয়াইছে হয়নে সাবজেক্টত লিখিছে আৱাৰ এৰাইভেল টাইম তাৰ পিছত চোৱা ডিয়াৰ পিহুবা মৰমৰ পিহুবা we are reaching New Delhi tomorrow at 10:20 am আমি কালি ৰাতিপুৱা 10:20 বজাত নতুন দিল্লী গৈ পাম by the 12423 ৰাজধানী এক্সপ্ৰেছ ইমান নম্বৰ ৰাজধানী এক্সপ্ৰেছৰ দ্বাৰা please receive us at the railway station আমাক আহি ৰেলৱে ষ্টেচনৰ পৰা লৈ যাবা বুলি কৈছে with love পিংকি পিংকিয়ে পিহুবাক কেনেকৈ ইমেইল পঠিয়াইছে তোমালোকে মন কৰিছা হয়নে পিংকিয়ে এনেকৈ ইমেইলটো টাইপ কৰিছে হয়নে তাৰপিছত চোৱা পিংকি ক্লিক সেন্ড এট দ্য বটম অফ পেজ তাৰপিছত পিংকিয়ে এই সেন্ড লিখা ঠাইত ক্লিক কৰি দিছে তাৰপিছত এই ইমেইলটো তাইৰ পিহুবালে গুচি গ'ল এতিয়া চোৱা লেটছ ৰিড বলা পঢ়ো পিহুজ ইমেইল এড্ৰেছ ইজ পিহুৰ ইমেইল এড্ৰেছ চোৱা pihusharma@mail.com we write the email address in the address bar আমি এড্ৰেছ বাৰত এড্ৰেছটো লিখিব লাগিব পিংকি ক্লিক the send button to send email তাৰপিছত পিংকিয়ে কি কৰিলে send buttonটো টিপি ইমেইল পঠিয়াই দিলে হয়নে এতিয়া চোৱা এক্টিভিটি 9 create an imaginary email address by writing your name on the space below এতিয়া তোমালোকে ইয়াত তোমালোকৰ নিজৰ নাম লিখি ইমেইল এড্ৰেছ বনাব লাগিব এতিয়া চোৱা ইয়াত @mail.com দিয়া আছে ইয়াত তোমালোকে তোমালোকৰ নিজৰ নামটো লিখি ল'বা এতিয়া চোৱা create a few more email address for your friends এতিয়া তোমালোকৰ বন্ধুৰো ইমেইল এড্ৰেছ তোমালোকে বনাব লাগিব ইয়াত এতিয়া চোৱা মই ইয়াত বনাইছো barnalinath@mail.com তাৰপিছত চোৱা আৰু ইয়াত এটা বনাইছো silpibora@mail.com অভিষেক sharma@mail.com তোমালোকে তেনেকে তোমালোকৰ বন্ধুৰো ইমেইল এড্ৰেছবোৰ বনাই চাবা আমি প্ৰথমতে কি কৰিব লাগিব ইয়াত আমি যিজন বন্ধুৰ ইমেইল এড্ৰেছ বনাম তেওঁৰ নাম লিখিব লাগিব তাৰপিছত @mail.com লিখিব লাগিব হয়নে